নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ আৰু অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণ। নিশাৰেৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা শিলাবৃষ্টি। দিনতে অন্ধকাৰচ্ছন্ন হৈ পৰিল গুৱাহাটী মহানগৰী। প্ৰচণ্ড বৰষুণত স্তব্ধ হৈ পৰিল গুৱাহাটীৰ জনজীৱন। গুৱাহাটীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানত ভুৰ যোৱাৰ আশংকা কৰা হৈছে। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে ধুমাৰে ৰেলগাড়ী উৰুৱাৰ চেষ্টা দুৰ্বৃত্তৰ দলৰ। ৰেলপথত সংস্থাপন কৰা হৈছিল পেট্ৰল বোমা, LPG চিলিণ্ডাৰ। তীব্ৰবেগী কালিন্দী এক্সপ্ৰেছৰ খুন্দাত বিস্ফোৰণ LPGৰ চিলিণ্ডাৰ। সৌভাগ্যক্ৰমে বিস্ফোৰণ নহল পেট্ৰল বোমা। কতমপি প্ৰাণ ৰক্ষা কেইবাশ ৰেল যাত্ৰী আৰু ঘটনাস্থলীত ৰেল ৰখাই খবৰ দিয়ে লোক পাইলটক। ঘটনাস্থলীৰ পৰা দিয়া চলাই বটল চিলিণ্ডাৰ জব্দ কৰিছে ৰেলৱে আৰক্ষীয়ে। ঘটনাস্থান হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত। আমি পুনৰবাৰ জনাই আছো উত্তৰ প্ৰদেশৰ কানপুৰত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ATSৰ দলে। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। নগাঁও আৰক্ষীক পুনৰ চেলেঞ্জ কৰি স্প্ৰে চুৰৰ গেট। ধিংগত পুনৰ স্প্ৰে চুৰৰ সন্ত্ৰাস। এইবাৰ ধিংগৰ আউনীআটী সত্ৰত সংঘটিত হৈছে এই স্প্ৰে চুৰৰ ঘটনা। নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি লুটিলে সকলো। লক্ষীকান্ত বৰা আৰু বীণা বৰাক স্প্ৰে মাৰি কৰিলে অচেতন। ঘটনাস্থলীত বৰ্তমানলৈ উপস্থিত হোৱা নাই ধিং আৰক্ষী। স্প্ৰে গেটৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে। পুনৰ স্প্ৰে গেটৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। চাঞ্চল্যকৰ ঘটনা। উলংগ অৱস্থাত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ। পুখুৰীত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৰিগাঁও জিলাৰ বৰবৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। কোনো দুষ্ট চক্ৰই অপকৰ্ম কৰি পুখুৰীত পেলাই থৈ যোৱাৰ সন্দেহ। ঘটনাস্থলীত উপস্থিত হৈ মিকিৰ বেটা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। তিনিচুকীয়া জিলাত পুনৰ আলফা স্বাধীনৰ ধন দাবী। ফিলুবাৰীৰ পুৰণা বজাৰৰ হোটেল হিৰালালত ধন দাবীৰ খবৰ। নিশা হোটেলৰ বাহিৰত আলফা স্বাধীনৰ ধন দাবীৰ পত্ৰ পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। কোনো ভুৱা চক্ৰই আলফাৰ নামত ধন দাবীৰ সন্দেহ। বিশেষ সূত্ৰৰ খবৰ অনুসৰি ডিপ্লু ছয়খোৱাত আলফা স্বাধীনৰ 7জনীয়া দলে এই অভিযান চলোৱাৰ সন্দেহ কৰা হৈছে। এই মুহূৰ্তত জনাই আছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। গোলাঘাটৰ OC জিতুমণি ডেকাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। চুমি বৰাৰ বিয়াৰ অনুষ্ঠানলৈ গৈছিল গোলাঘাটৰ OC জিতুমণি বৰা আৰু অনলাইন প্ৰবঞ্চনাৰ নামত সৰকাইছিল ধন। CIDৰ লেন্স নায়ক সুৰুজ ডেকাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাত ঝাল পেলাইছিল সুৰুজে। তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে সুৰুজ ডেকাক। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। আজিও স্মাৰ্ট মিটাৰক ৰাজ্যজুৰি প্ৰতিবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। মৰাণ, নুমলীগড়, তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ খুলি দিবলৈ দাবী। বিভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰ হাতত লৈ কৰিছে প্ৰতিবাদ। একাংশই ঘৰৰ পৰা খুলি আনি ৰাজপথত ঢলিয়াইছে স্মাৰ্ট মিটাৰসমূহ। ধেমাজিতো হাহাকাৰ পৰিস্থিতি। আমি পুনৰবাৰ জনাই আছো
আন এটা খবৰ হৈছে ধেমাজিত হাহাকাৰ পৰিস্থিতি প্ৰসাদ খাই অসুস্থ হৈছে 200ৰো অধিক লোক ধেমাজি চিচি ডুমকটাত ৰাইজৰ মাজত হাহাকাৰ অসুস্থ 28কে পৃথকে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আমি পুনৰবাৰ জনাই আছো ভাদমহীয়া নাম কীৰ্তনৰ প্ৰসাদ খোৱাৰ পিছতেই অসুস্থ হৈ পৰিছে লোকসকল অসুস্থসকলৰ ভিতৰত আছে 4 গৰাকী অন্তঃসন্থা মহিলা আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে লাগে জীৱন দিম খেতিয়াও ঘৰ ভাঙিবলৈ নিদিও আমাক একো জাননী নিদিয়াকৈ এফালৰ পৰা ঘৰ ভাঙিছে বস্তু খালী কৰিবলৈ আমাক অকণমানো সময় নিদিলে আখিৰ পৰা 85 বছৰ আমি ইয়াতে জীয়াই আছো বহুত কষ্ট কৰি আছো ঘৰ ভাঙিলে ক'ত থাকিম প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ কাছাৰত শোকাকুল পৰিৱেশ কান্দি কান্দি ঘৰ নাভাঙিবলৈ উচ্ছেদিতই জনালে কাটৰ আহ্বান ভাৰতমালা প্ৰকল্পৰ পথ নিৰ্মাণৰ বাবে কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু বস্তু খালী কৰিবলৈ আমাক অকণমানো সময় নিদিলে বুলি উচ্ছেদিত লোকে মন্তব্য কৰে